বহুকেইজন খেতিয়কক আজি আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি বীজ আমাৰ সৰিয়হৰ বীজ আমাৰ মটৰৰ বীজ আমাৰ ষ্ট্ৰবেৰী যি গছ আছে আমাৰ তাৰ কলি আৰু বাদামৰ আমাৰ বিভিন্ন ধৰণৰ আমাৰ বীজ আজি বিতৰণ কৰা হয় পিয়াজৰ অলপ দিয়া হ'ব আৰু ইয়াৰ লগতে আলু দিয়া হৈছে আমি বিগত সময়ত আমাৰ পলাকবাৰী সমষ্টিত অকমান কৃষিৰ ক্ষেত্ৰত আমাৰ কৃষকসকল যথেষ্ট আগবাঢ়ি গৈছে আৰু আমাৰ এটা সময়ত পলাকবাৰীখন কৃষি প্ৰধানেই আছিলে বিগত সময়ত আমাৰ বহু আগৰ মাজ মানত অলপ খেতি ঠিক যিদৰে হ'ব লাগিছিল তেনেকৈ উৎপাদন হোৱা নাছিল কিন্তু বিগত লাষ্ট 10 বছৰৰ ভিতৰত আমাৰ কৃষিৰ এটা বৈপ্লৱ আহিছে পলাকবাৰী সমষ্টিত আৰু খেতিয়কসকলে নিজে উৎসাহিত হৈ তেওঁলোকে নিজে খেতি কৰাত মনোনিৱেশ কৰিছে আৰু সেইকাৰণে আজি যি বীজ আগতে দিয়া হৈছে বীজবিলাক তেওঁলোকে সফলভাৱে তাৰ সদব্যৱহাৰ কৰিছে আৰু খেতি উৎপাদন কৰিবলৈ সক্ষম হৈছিলে মই ভাবোঁ আজি যি খেতি বিতৰণ বীজ বিতৰণ কৰা হৈছে মই ভাবোঁ সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব নিশ্চয়কৈ আমাৰ বহুতো নতুন প্ৰজন্মৰ খেতিয়ক ইয়াতে তেওঁলোকে নিজাববীয়াকৈ যাৰ মাটি নাই তেওঁলোকে ইভেন আধিয়া বুলি কয় আমাৰ অসমীয়াত আধিয়া লৈ পেলাইও বেলেগৰ পৰা ৰেণ্টত লৈ পেলাইও খেতি কৰা দেখা গৈছে এইটোৱে আমাৰ কৃষিত এটা বিশেষ মূল্য অহা যেন অনুভৱ হৈছে আজি মই ক'লোৱে এইমাত্ৰ মটৰ সৰিয়হ আমাৰ পিঁয়াজৰো থাকিব ষ্ট্ৰবেৰী থাকিব এইখিনি আজি অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা ৰামপুৰ কৃষি কাৰ্যালয়ত আমাৰ পলাকবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱৰ জৰিয়তে আমাৰ কৃষকসকলক কিছু বীজ বিতৰণ কৰা হয় এই কৃষকসকলে আগন্তুক দিনত যাতে নিজে নিজৰ শৰীৰ ওপৰত থিয় দি আত্মনিৰ্ভৰ হ'ব পাৰে সেইকাৰণে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মানে কৰি ৰখা হৈছে প্ৰতিটো মানে অফিচতে প্ৰতিখন জিলাতে তো তাৰে এটা অংশ হিচাপত আজিৰ এই ৰামপুৰ মণ্ডলত আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ল আমাৰ ইয়াতে ষ্ট্ৰবেৰীৰ লগতে বাদামৰ পৰা তিলৰ পৰা গোটেইখিনি খেতি যিটো বীজ বিতৰণ কৰিলে বহুখিনি খেতিয়কে ইয়াতে কিবা কিবি আমাৰ অসম চৰকাৰৰ পৰা নজনা কথাবিলাকো জানিব পাৰিলে আমাৰ ইয়াৰে এডিঅ' জ্যোতি ঠাকুৰী ডাঙৰীয়াই তেখেতে ধুনীয়াকৈ সুন্দৰকৈ ফচল বীমাৰ ওপৰত ধুনীয়াকৈ ক'লে আমাৰ খেতিয়কসকলে যিহেতুকে এই বিষয়ে অজ্ঞ ফচল বীমাও কৰিব পাৰি নেকি তো এই বিষয়ে গম পালে তো ইয়াৰ পিছত আমাৰ খেতিয়কসকলে যিবিলাক আঁচনি আমাৰ অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা যায় তাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিশ বুলি মই আজিৰ এই মিটিংখনত অনুভৱ কৰিছোঁ হয় এইবাৰ আমি এনেকুৱা ধৰণৰ কিছুমান মানে নতুন নতুন খেতিয়ক আগবাঢ়ি আহিছে খেতি কৰিবৰ বাবে এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ আমাৰ ওচৰৰে ৰামপুৰ আহমদপুৰ আদিত্য কলিতা ডাঙৰীয়াই প্ৰায় 15 পৰা 20 বিঘা মাটি নিজে বেৰ দি লগত 15জন ব্যক্তিক লগত লৈ ষ্ট্ৰবেৰী খেতি কৰিবৰ কাৰণে আজি প্ৰস্তুত হৈছে তো এইটো আমাৰ কাৰণে আমাৰ সমষ্টিৰ কাৰণে এটা ডাঙৰ কথা তো আমি এই খেতিয়কসকলক যদি কিছু এনেকুৱা ধৰণৰ হেৰি কৰাৰ পিছতো উৎসাহ যোগাব পাৰোঁ আৰু তেতিয়াই আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি সফল হ'ব পাৰিম বুলি কিনে এটা অনুভৱ কৰিছোঁ Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696